তার এডুকেটেড ইয়ার আমার যেটা এডমিশন তাত আমাক কোৱা হৈছিল যে তোমালোকে এডমিশন লোৱা তোমালোকৰ বোর্ডৰ কাৰণে টেনশন কৰিব নালাগে তোমালোকে নিট বা জেডব্লিউৰ কাৰণে যেটো প্ৰিপাৰেচন কৰি পাইছে সেইটো লৈ তোমালোকে টেনশন কৰি থাকে সেইটো লৈ পঢ়া তোমালোকে সেইবাবে আমি ভাবি আহিছোঁ ইয়ালৈকে আহিছোঁ আমাক 400 কিলোমিটাৰ লৈ আহিছে এতিয়া আমি ভাবিছোঁ 400 কিলোমিটাৰ কিয় লৈ আহিব যেতিয়া CBSE চেণ্টাৰ তাত আছে সেইকাৰণে আমি মানে আস্থা পাইছোঁ যে কথাটো বিশ্বাস কৰিব পাৰিছোঁ যে হয় কিবা হেল্প আমি পাম সেইকাৰণে আমি বস্তু হেল্প মানে কি ধৰণৰ হেল্প মানে আমাক কোৱা হৈছিল যে MCQ বা 30 মাৰ্কৰ MCQ থাকে যিখিনি MCQ থাকে MCQ কিনি দিব মানে ইমান কৰি দিয়ে মানে MCQ কিনি দিব 5 পাৰ MCQ কিনি মানে তোমালোকক সহায় কৰি দিব উত্তৰখিনি আমাক ইয়াত চেণ্টাৰৰ মানে নুমান ছাৰে কৈছিল যে দিব নুমান ছাৰ মানে আমাৰ চেণ্টাৰ পিছত আমি আহিলোঁ আমাৰ ইয়াত যেতিয়া এক্সাম ষ্টাৰ্ট হ'ব যেতিয়া ফিজিকেল এডুকেশ্যন এক্সাম যেতিয়া ষ্টাৰ্ট হ'ব সেইদিনা আমি গোটেইখিনি আহিছোঁ ছাত্ৰ ছাত্ৰী গোটেইখিনি অহাৰ পিছত আমাৰ যিটো ফিজিকেল এডুকেশ্যন টিচাৰটো আছে তেওঁ আহি কিনে এক্সামৰ 5 মিনিট আগত মানে যেতিয়া আহিছোঁ তেতিয়া অহাৰ পিছত কয় যে বোলে তোমালোকে যদি সেটখিনি একে আহে আমাৰ মানে সেট 4টা বা 3টা থাকে সেটখিনি যদি একে আহে আমি তোমালোকক MCQখিনি দি দিম তোমালোকে জায়গাখিনি খালি ৰাখিবা যিখিনি MCQ লিখিবা সেইকাৰণে আমি মানে আস্থা পাই সেইখিনি আৰু লিখা নাই আমি বন্ধ কৰি থৈ দিছোঁ লিখা বাদ দি সেইখিনি খালি থৈ দিছোঁ খালি কুৱেশ্যনখিনি লিখি এনচাৰখিনি লিখা নাই থৈ দিছোঁ পিছত আৰু আমি 2 মিনিট এক্সাম শেষ হ'ব 2 মিনিট তেতিয়ালৈকে আমি হোপ লৈ আছোঁ যে আমাক MCQ দিব সেইটোৱে লিখিম মানে নিজৰ ওপৰত থাকিলে তথাপি আমি ইমানখিনি কৰা নাছিলোঁ চ' মই কৰিছিলোঁ যদিও কৰিছিলোঁ আমাক আশা দিছিল সেইটোৰ ওপৰত আমি বেছি ডিপেণ্ডেণ্ট এনচাৰ পালে সেইটোত আৰু বেছি ডিপেণ্ডেণ্ট থাকে অভিয়াছলি সেইকাৰণে আমি ডিপেণ্ডেণ্ট আছিলোঁ 2 মিনিট আগত আমি হোপ আছিলোঁ কিন্তু দিয়া নাই সেইটোলৈ আমি কৰা নাই আমি মেমক ক'লোঁ যে এনেকুৱা অৱস্থা হৈছে আমি শুনিলোঁ যে CPSৰ পিছত তলৰ যিটো ইয়াৰ যিটো আমি গুৱাহাটীৰ পৰা আহিছোঁ ইয়াত 2 বছৰ যিখিনি ষ্টুডেণ্টে পঢ়ি আছিল সিহঁতক MCQ দিয়া হৈছে আমাক ইয়াৰ ষ্টুডেণ্টবিলাকে ক'লে যিখিনি আমি চ'ৰ্চত পাইছোঁ তাৰমানে এই আমাৰ লগত তেনেকুৱা হৈছে পিছত ক'লে যে এতিয়া আৰু নহয় তোমালোকে নেক্সট এক্সামলৈকে ৱেইট কৰা এতিয়া আৰু এইটো ডিছক্ৰিমিনেশ্যনটো নহয় সেইকাৰণে আমি ৱেইট কৰি আছিলোঁ কিন্তু যেতিয়া আজিৰ এক্সামটো হ'ল আজিৰ এক্সামটোতো যেতিয়া একে পৰিস্থিতিত পৰিণত হৈছোঁ একে ছেম আৰু ইয়াৰ চেণ্টাৰবিলাকত ইয়াত যিটো 2 বছৰ পৰিছে ছাত্ৰ ছাত্ৰী এইবিলাকক যেতিয়া MCQ কৈ দিয়া হৈছে আমাক কৈ দিয়া নাই তেতিয়া আমি আৰু ইয়াত প্ৰটেষ্ট কৰি আছোঁ আমাৰ এতিয়া এটাই বস্তু লাগে এনেকুৱা ডিছক্ৰিমিনেশ্যনৰ যিটো জাষ্টিছটো আছে আমাক এতিয়া জাষ্টিছটো লাগে SSC আৰু ASSC এক্সাম হৈ আছে 10 আৰু 12ৰ তো এক্সামতো ফেয়াৰ মিনছত CBSE যিবিলাক ৰুলছ এণ্ড ৰেগুলেশ্যনছ কৈ দিছে ধৰি দিছে সেই হিচাপত এক্সাম হৈ আছে আৰু ইয়াতে CS আপোনাৰ বাহিৰৰ পৰা আহে CS ইয়াৰে নহয় তেওঁ JNV মানে পইলাপুল শিলচৰ তাৰ পৰা আৰু অবজাৰ্ভাৰ আপোনাৰ কৰিমগঞ্জৰ পৰা তেওঁলোকে গোটেই এক্সামটো তেওঁলোকে কণ্ট্ৰল কৰিছে ইভেন এটা থ্ৰেড কিনিবলৈ যি পইচা আহে সেইটো তেওঁলোকৰ বুজি পাইছে না আমি জাষ্ট হেল্পাৰ আৰু মই ইয়াতে নাই মই CS বেলেগ স্কুলত মই JNV কৰিমগঞ্জত মই CS হৈ গৈছোঁ দিনটো মই নাই ইয়াতে আৰু যিবিলাক অবজাৰ্ভাৰ ডিউটি দিছে অবজাৰ্ভাৰ ডিউটি ইভেন ইয়াতে আপুনি চাওক ইয়াতে কেমেৰাত এতিয়াও দেখা পাব যে ইচ এণ্ড এভৰি মোমেণ্টৰ ফটো CS চাই আৰু লগতে এজন মানুহ এপইণ্ট কৰা আছে তেওঁলোকে অনামতে ভিজিলেন্ট কৰি আছে আৰু কিবা যদি ইফাল মূৰটো লৰালেও ল'ৰা-ছোৱালী লগে লগে ইংলিছলৈ গম পাই যায় কাৰণ মানুহ পঠিয়াই দিয়া হয় আৰু মোবাইল ফোন নট এলাউড ইন দ্য এক্সাম হল ইনভিজিলেটৰ মোবাইল ফোন এক্সাম চেলত থাকে এটা আনফেয়াৰ মিনছ হোৱাৰ কোনো কথাই নাই আৰু তেনেকুৱা অৱস্থাত সিহঁতি তাৰমানে এতিয়া লাগে সিহঁতক আনচাৰ এটা নাজানো ক'ৰ পৰা মূৰত সোমালে সিহঁতক টিচাৰে আনচাৰ ক'ব এইবোৰ নোপোৱা কাৰণে মানে এইটো কথা কেতিয়াও সঁচা হ'ব নোৱাৰে কোনোবা আনচাৰ দিব আমিতো এক্সাম দি আহিছোঁ ইমান এক্সাম দিছোঁ এটা আনচাৰো টিচাৰে ঘূৰিয়ে নাযায় আৰু সেইটো নহয় এইটো নিয়ম নহয় এথিক্স নহয় এক্সামৰ সেইটো ক'ৰ পৰা মূৰত সোমোৱাই লৈ আহিছে আহি লৈ পেলাই এইবোৰ হুলস্থুল আৰু ইয়াতে একাংশই এলিগেশ্যন আপুনি কওক একদম সাংঘাতিক এলিগেশ্যন এটা যে কয় নহয় এডলচেণ্টৰ মূৰত যে এটা কথা সোমাই গ'লে যে সোমাই যায় সেই বস্তু সেইটো এলিগেশ্যন পুৰাপুৰি কাৰণ এইটো কথা কেতিয়াও হ'বই নোৱাৰে আৰু এনেকুৱা টাইট ছিষ্টেমত সেইবোৰ হ'ব গ'লে মানে আপোনাৰ অলৰেডি আমাৰ অৱস্থা বেয়া হৈ গ'লহেঁতেন এইটো কেতিয়াও হ'বই নোৱাৰে আৰু কি এইটো চেণ্টাৰ সিটো চেণ্টাৰ সিহঁত আমাৰ চেণ্টাৰৰ ষ্টুডেণ্ট তো কেনেকৈ এইটো চেণ্টাৰ সিটো চেণ্টাৰ ক'বলৈ আহিছে সিহঁতে উল্টা পুল্টা যি পায় মোকেদি সেইটো বকি আছে মানে এক্সাম দিয়া নাই সেইটো CBSE হেড অফিচৰ পৰা কৈছে যোন ষ্টুডেণ্টে এনেকৈ কুৱেশ্যন পেপাৰৰ কাৰণে হুলস্থুল কৰিছে সিহঁতৰ মানে হেৰি কৰিব লাগিব সিহঁতক আপুনি FIR দিয়ক পুলিচৰ কাৰণ এনেকুৱা কেতিয়াও কৰিব নোৱাৰে এক্সাম অকল এইটো চেণ্টাৰত বেয়া হোৱা নাই মই নিজে সেইটো চেণ্টাৰত আছোঁ তাৰে ল'ৰা-ছোৱালী ভাল ল'ৰা-ছোৱালীও কান্দিছে কাৰণ পেপাৰ আজি অলপ টাফ আছিলে সেইটো কাৰণে এইটো নহয় যে স্কুল ভাঙি দিব তেওঁ সেইটোৱে কৈছে বেছিভাগ কৈছে যে এইটো নহয় যে পেপাৰটো টান হ'ল বুলি স্কুল ভাঙি দিব এইটো কেনেকুৱা ধৰণৰ কথা এইটোতো কোনো ধৰণৰ বিহেভিয়াৰ নহ'ল এইটোতো মানে চিটিজেন হ'বলৈ গৈ আছে সিহঁতে ফিউচাৰ চিটিজেন সিহঁতৰ যদি এনেকুৱা বিহেভিয়াৰ হয় এইখন কি হ'বগৈ সেইটো কাৰণে তেখেতে কৈছে আৰু সেই বাকী এইটো আপোনালোকক কৈছে যাতে তেওঁলোকে বাচি যায় কাৰণ কেইটামান আছে আপুনি বিশ্বাস নকৰিব সিহঁতে ভাঙায় এনেকুৱাও আছে ষ্টুডেণ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ